লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এক সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব। অসুৰ মানুহ বুলি নকওঁ, দুখী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এক সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব। অসুৰ নিয়োজিত হওক, আমি আশা কৰিছোঁ। আমি এতিয়া এই থকা ফ্লেটটোতে আমি থাকি যাম আগলৈ, কিন্তু খাৰঘূলিৰ সেই প্ৰপাৰ্টিটো য'ত জুবিনৰ বহুত আশা তাত জড়িত হৈ আছিল, সেইখিনি জুবিনৰ নামত হোৱা সামাজিক সাংস্কৃতিক ভাল কামবোৰৰ, মানুহৰ বাবে কৰা কামবোৰৰ বাবে, কাৰণ জুবিন এজন মানুহৰে মানুহ আছিল, সেই কামবোৰতে নিয়োজিত হ'ব। মানুহ বুলি নকওঁ, দুখী বুলি ক'লেও মানুহ হৈ থাকে। গতিকে এই অসুৰকেইটাক দানৱকেইটাই মুঠতে শাস্তি পাবই লাগিব, একদম গুৰুতৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গ আমাৰ সকলোৰে আবেগ আছিল, আমাৰ প্ৰাণৰ মানুহ আছিল, আপোনালোকৰ সকলোৰে বাবে আছিল জুবিন, অকল মোৰ স্বামী নহয়। গতিকে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো এক সাধাৰণ ঘটনা নহয়। এই অসুৰকেইটাই দানৱকেইটাই শাস্তি পাবই লাগিব।